অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ ব্যৱস্থাপনাত আৰু ডিব্ৰুগড় পৌৰ নিগমৰ সহযোগত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰগৰাকীয়ে নিজৰ দেশৰ লগতে জাতিৰ প্ৰতি এক সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াই সমাজখনক আগুৱাই নিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়। আজি নেশ্যনেল আৰ্বান লাইভলিহুড মিছন আৰু ডিব্ৰুগড় পৌৰ নিগমে এটা সৰু এটা সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিলে। সম্বৰ্ধনাটো আপোনাক দিয়া হৈছে মেইনলি আমাৰ ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত 22টা ৱাৰ্ডৰ যিখিনি আমাৰ আত্মসহায়ক গোট আছে, আত্মসহায়ক গোটৰ ল'ৰা ছোৱালীবোৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ কাৰণে তেওঁলোকক সৰু এটা সম্বৰ্ধনা দিয়া হৈছে। সম্বৰ্ধনা তেওঁলোকে উৎসাহ দিয়াৰ কাৰণে কৰা হৈছে আৰু আজি আমাৰ ইয়াত টোটেল 76জন প্ৰাপ্তকৰ্তা আছিলে, কিন্তু 55জন আহিছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ। তেওঁলোকে আৰু ভালকৈ পঢ়া শুনা কৰক আৰু মা দেউতাৰ নাম উজ্জ্বল কৰক, তেওঁলোকে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেওঁলোকে আজি ইয়াত অহাৰ কাৰণে তেওঁলোকে ধন্যবাদ জনাইছোঁ। আত্মসহায়ক গোটৰ মহিলাসকলৰ সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীক ফুলাম, গামোচা, মানপত্ৰ, ডায়েৰী আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত পৌৰ নিগমৰ মেয়ৰৰ উপৰিও আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড কাউন্সিলৰ অভিভাৱকসকল উপস্থিত থাকে। আমাৰ মানে খুব সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি। এইটো প্ৰথম হৈছে এইটো আচলতে ডিব্ৰুগড় পৌৰ নিগমৰ অধীনত। আমি প্ৰথম ক্ৰাইটেৰিয়া ৰাখিছিলোঁ যে তেখেতৰ যিগৰাকী মাকগৰাকী আত্মসহায়ক গোটৰ সদস্য হ'বই লাগিব। সেইটো প্ৰথম ক্ৰাইটেৰিয়া। দ্বিতীয় ক্ৰাইটেৰিয়া হৈছে 60%ৰ ওপৰত থাকিব লাগিব। গতিকে আমি ডিব্ৰুগড় পৌৰ নিগমৰ 22টা ৱাৰ্ডৰ আমি যি 700 আত্মসহায়ক গোট আছে, 7,000 মহিলাৰ ভিতৰত আমি আজি 55গৰাকীক আমি সম্বৰ্ধনা জনাইছোঁ, যিসকলে 2024 চনৰ অসমৰ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতি অৰ্জন কৰি তেখেতলোকে আমাৰ যি গৌৰৱ কঢ়িয়াই আনিছে তাৰ অকণমান উদগনি জনোৱাৰ উদ্দেশ্যে আমি এই অনুষ্ঠানটো কৰিছোঁ। আৰু এই অনুষ্ঠানটো এইটো আৰম্ভণি, এইটো আমি কণ্টিনিউ ৰাখিম। অহা বছৰ পৰা যিহেতু মেট্ৰিকটো নাথাকিব, আমি হায়াৰ ছেকেণ্ডেৰীসকলক কৰিম। তেওঁলোকক হায়াৰ ছেকেণ্ডেৰী আৰ্টছ, কমাৰ্চ, ছায়েন্স তেখেতলোকক আমি সম্বৰ্ধনা জনাম। কিন্তু বিষয়টো হৈছে যে আপোনালোকক মই অনুৰোধ জনাম, এইটো আপোনালোকে অকণমান ফ'কাছ কৰিব যে যাতে আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি উদগনি জনাব পাৰোঁ এই অনুষ্ঠানৰ জৰিয়তে। গতিকে আমি ডিব্ৰুগড় পৌৰ নিগম অকল টেক্স কালেকশ্যন বা জাবৰ কালেকশ্যন বা এনেকুৱা ৱাটাৰ ছাপ্লাইতে যুক্ত নাথাকে। আমি নতুন এটা ছেক্টৰত যে আমি শিক্ষাৰ ক্ষেত্ৰতো আমি যে আগবাঢ়ি যাব পাৰোঁ, সেই পদক্ষেপটো আমি ইয়াৰ মাধ্যমেদি সকলোৰে কাৰণে জনাইছোঁ।